নমস্কাৰ মই নটা বুলবুল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভাল আজি দিনটো কি দেখাব পাৰোঁ আপোনালোকে চাই যাব আজি মানে একদম মাথা মোৰ ধলং পলং নিচিনা লাগি আছে কিয় হৈছে মানে হেৰি হ'ল মানুহজন সেই গুৱাহাটী গৈছিলে 14 দিনৰ কাৰণে তাৰপিছতে কালি তেওঁ সেই বলেৰোত উঠিছে চাহখুঞ্জা আনিছিলোঁ আই অকণমান পৰি গ'লগৈ তাৰপিছতে সেই বলেৰোত 6-7টামানতে বলেৰোত উঠিছে দেই গুৱাহাটীৰ পৰা তাৰপিছতে উঠিছে আহি পাওঁ বুলি মই ভাবিছোঁ চাগে আৰু 2-3 বজাত পাবহি আৰু যিহেতু ট্ৰেইনত আহিলে ৰখি আহিলে দেৰি হয় আৰু তাৰপিছতে সেই ধান্দাটো আহি থাকিলে সোনকালে আহিব মই এতিয়া দৰ্জা খুলি দিম তেনেকৈ ধান্দাটো আহি থাকিলে যে তাৰপিছত টোপনি তাৰপিছত আহি পাইছেহি ৰাতিপুৱা সেই 4:30 বজাত তাৰপিছত সেই ধান্দাটো আহি থাকোঁতে মানে এতিয়া মাথাটো নবলে অঁ মোৰ চাহকণ অকণমান পৰিলে সেয়া মানে তাৰপিছত আজি আকৌ সেই হাঁহটো ভঙা হ'ল সেই তেওঁ সেই মই সেই 4টা বজাতে উঠি কি কৰিলোঁ ইহঁত দুজনী শুই থাকোঁতে সকলোবোৰ কৰি লৈ পিনে তাৰপিছতে চোতালখনৰ বাকী থাকিলে অকণমান হেৰি হৈ থাকে যে বাকী থাকিলে এতিয়া আকৌ এওঁ মানে কি পিছত খাই মেলি দিব আৰু তেওঁ মই আকৌ এতিয়া গা পা ধুলোঁ নাই এতিয়া নকৰোঁগৈ আৰু চুলিও সেই ৰাতিপুৱা সোনকালে ধুলোঁ নাই চুলিখিনি আধা শুকান নিচা হৈছে মই চুলি মেলি পিনে বৰ কাম বন কৰি থাকিলে দিগদাৰ পাওঁ ভাত পানী ৰান্ধিবলৈও বৰ বেয়া পাওঁ মানে সেই তেনেকুৱা নিচিনা এতিয়া এয়া বাহিৰতে বহি পিনে মই চাহকাপ খাই আছোঁ বতৰটো আজি সেমেকা হাত ভঙা হৈছে যিহেতু বিচনা চাদৰো ধুবলগীয়া আছিলে বতৰটোৰ পৰা মানে চিন্তা কৰি বহি আছোঁ আৰু কাপোৰখিনি গোটাই থোৱা আছে চাৰ্ফত নিদিলোঁ বুলিহে এওঁকো আহিলে দেখিছে না বেগে বাহিৰতে থ'লে যিমানখিনি কাপোৰ আছিলে চব নি চাৰ্ফত ভৰাই দিছে ব্লেংকেট দুখন পাতলা ব্লেংকেট দুখন তাৰপিছতে সেই তেওঁ ইউনিফৰ্মযোৰহে খালি আৰু ধোৱা নাই আৰু সেইযোৰ ধুই দিলে আকৌ সোনকালে দিগদাৰ হ'ব তাৰপিছতে ইউনিফৰ্মযোৰ যেনিবা তেওঁ নুধুলে এযোৰ ধুই দিছে এযোৰ নুধুলে দুযোৰ লৈ গৈছিলে এযোৰ নুধুলে এযোৰ নিপিন্ধিলে নেকি তাৰপিছত তেনেকুৱা হৈছে কথা আৰু এতিয়া আমাৰ ডাঙৰ দেহাহঁতে দেউতাকৰ মানে মোবাইলটোত এক্সাৰচাইজ চাই আছে আৰু লগতে এক্সাৰচাইজ কৰি আছে মই দেখুৱাইছোঁ বাৰু দেই আপোনালোকক এইতে দুইজনীয়ে আৰু এইপিনে এয়া দেউতাকৰ মোবাইলটো আৰু এইপিনে দুইজনীয়ে এক্সাৰচাইজ কৰি আছে ডাঙৰ দেহা বাৰু মোক ঘৰৰ ওচৰতো কেতিয়াবা খাই মেলি দিয়ে বাৰু দেই আজি যিহেতু তাইও স্কুল বন্ধ খাই দিলে আৰু মৰমৰ স্কুল খোলাই আছিলে মই নিনিলোহে বাৰু এতিয়া ভাতকেইটা ৰান্ধিবলৈ লৈছোঁ আৰু দালিত লৈছোঁ কোমোৰা আলু এটা ডাঙৰ আলু এটা তাকে চাই কৰি দিছোঁ ইহঁতি মানে সনা কৰি খাবৰ কাৰণে দেই আৰু লগতে দালি ভাত হৈ আছে এইপিনে প্লেটখন ঢাকি দিছোঁ নহ'লে যি টি পৰে বুলি ভয় লাগে যেন সেইকাৰণে হেতাবিলাক সদায় ঢাকি থওঁ তাকে হেতাখন ঢাকি থৈছোঁ আৰু এইপিনে এয়া দালি পাতি দিছোঁ আৰু এইপিনে খাই মেলি লৈ পিনে এয়া ডাঙৰ বেটিক মই পঢ়িবৰ কাৰণে দিছোঁ এইকেইদিন মানে পোৱা ছাৰপ্ৰাইজ টেষ্ট লৈ আছে এইকেইদিন মানে ডাঙৰ দেহাহঁতৰ স্কুলত 3 দিন 4 দিনৰ মূৰে ছাৰপ্ৰাইজ টেষ্ট লৈ আছে মইতো বহুত ভাল পাইছোঁ নহ'বা ঘৰখনত একেবাৰে নপঢ়ে হা আৰু আপোনালোকে সেই ভিডিঅ' কৰি থাকিলে মানে ভিডিঅ'টো কৰাৰ সময়ত সেই দেখে যেন সেইকণ সময়হে যি আৰু সিভাগে নপঢ়ে তাৰপিছতে এতিয়া এয়া সৰুবিতে কি কৰি আছে দেখিছেনে এয়া মানে ফুল এপাহ আঁকিলে তাৰ ওপৰত বাৰু ব্লেক কালাৰ মাৰি দিছে কি এইটো কি চিষ্টেমটো কি এইবাৰ ফুলপাহ দেখোন লুকাই গ'লগৈ হৰা বাইদেউ অঁ বাইদেউ চাওঁ মুখখন প্ৰিয়াঞ্চি বাইদেউ ভাল লাগিছে বিউটিফুল লাগিছে খালি তুমি খালি এটা কাম কৰিব লাগিছিলে এই ফুলপাহত কিনাৰে কিনাৰে তুমি নিদিলা কেলৈ ফুলপাহতনো কেলৈ লুকুৱাই দিলা ফুলপাহ এতিয়া ঢাক খাই গ'ল নহয় ছবি আঁকি আছে দেই আমাৰ বাইদেৱে নিজে ফুল এপাহ আঁকিছে নিজে কালাৰ কৰিছে আৰু তাৰ ওপৰত আকৌ ব্লেক কালাৰ মাৰি দিছে কি কৰিবা হ'ব কৰি থাকা দেই মই ভাত ৰান্ধি আছোঁ আৰু লগতে এয়া ভাতকেৰেলা কাটি লৈছোঁ ভাজিবৰ কাৰণে ভাতকেৰেলাকেইটা কিন্তু ইমান মানে থৈ দিলে অকণ বুঢ়া নিচিনাই হৈ গ'ল উপায় নাইকিয়া এতিয়া ভাজি কৰোঁ এতিয়া ভাত সাজ খাবলৈ লৈছোঁ ভাতত লৈছোঁ পাপৰ ভাতকেৰেলা ভাজি আৰু কোমোৰা দালি দেই লগতে এয়া আলু সনা ভোট জলকীয়া নেমু বাদাম বুট তেনেকৈ আৰু এইখন হৈছে আমাৰ সৰু বেটি কাঁহী আৰু এইটো ডাঙৰ দেহাই এয়া খাই আছে এতিয়া ভাতকেইটা খাই ল'ম বাৰু দেই কাপোৰকেইটা বোলো অকণমান লুটিয়াই দিওঁ ৰ'দ চেঙাত দিলেগৈ যিহেতু দেই মানে এই ঘামবিলাক দেখিছে নাই কিমান ডাঙৰ ডাঙৰ হৈছে নক'ব আৰু দীঘলৰ পৰা যে ইমান ভয় হৈছে হয়তো নহয় এইখনত মচুৱা সাপৰ সংখ্যাটো বেছি তো সৰু সৰু পোৱালি ওলাইছে কালি দেখিছোঁ পিছফালে সৰু মচুৱা সাপৰ পোৱালি ঘূৰি ফুৰিছে তেনেকুৱা চাগে আৰু কিমান আছে ঠিক নাই ভয়ে লাগে তাকে ভাবিছোঁ
ঘাম এইটো বন মৰা দৰৱ পাই যাম, তাকে বোলো দৰৱ আনি ছটিয়াম বুলি ভাবি আছোঁ। এতিয়া পোৱালি ওলাইছে যিহেতু মাকো আছে চাগে, সেইটো কাৰণে দেখিছা নাই কিমান হাজেলা দি কটাব। সেইকাৰণে ভাবিছোঁ এইবাৰ বোলো বন মৰা দৰৱহে আনি পিনে দি দিম নেকি। এই চোতালখন সাৰি লওঁ, মানুহজনো সেই শুই আছে, তেওঁ মই শুৱতে গোটেই ৰাতিয়ে টোপনি খতি। ৰাস্তাটো কালি সাৰি থৈ গৈছিলোঁহে, কুকুৰাৰ অৱস্থা নাইকিয়া কৰিলে। তাকে এতিয়া সাৰোঁ, দুপৰীয়া হৈছে বাৰু, এতিয়া 1টামান বাজিলে, তথাপি সাৰোঁ আৰু উপায় নাইকিয়া, তাৰপৰা ইমান লেতেৰা নিচিনা লাগিছে। এইডোখৰ সাৰিলোঁ, এইখিনি গোটাই থৈ দিছোঁ, পিছলা সময়ত মানে জ্বলাব লাগিব। এতিয়া এইখন ৰাস্তাখন সাৰি মেলি লওঁ, সেইখন খাওঁতে এতিয়া বহুত টাইম লাগিব, উপায় নাই, সাৰিবতো লাগিবই ন। এতিয়াও ডাঙৰ বেটিক মানে ভৰিণাকেইটা কাটি দিছোঁ, হাতৰ নখ কাটে, ভৰিণাক কাটিবলৈ তাই মানে নোৱাৰে, নাজানে নে নোৱাৰে মানে তাইহে জানে। ভৰিণক এদিন নুৱে তাই নাকাটে, আৰু কাটিবলৈও মানে বৰ এলাহ কৰি ফুৰে। সেইকাৰণে এতিয়া এয়া ভৰিণক কাটি দি আছোঁ। এতিয়া ইয়াত দৈনিকৰ পৰা মানে কাৰ্টন এটা উলিয়াই অনা হৈছে। কাৰ্টনটো কিন্তু সেই যিবিলাক বাচন মানে ডেইলি ইউজ কৰি থকা বাচন আছিলে, ইয়াত বৰ্তমান এতিয়া থ'বলৈ অকণমান দিগদাৰ হৈছে যেন, সেইকাৰণে কাৰ্টনটো ভৰাই পিনে কি কৰিছোঁ, দৈনিকত থৈছোঁ। এতিয়া মানে যিটোহে দেখিছোঁ সাপৰ পোৱালিবিলাক, ভাবিছোঁ আকৌ বোলো ক'ব নোৱাৰি ন, সোমাই থাকিব, সেইকাৰণে বাহিৰলৈ উলিয়াই আনি তাৰমান মানে তাকে ভালকৈ চাইছোঁ। কি আছ এই দেখিছে কোন বেছিকৈ হেৰি কৰি নিদিবা, এইবিলাক অঙৰ ঠাইতে উৰি যাব। এই অঙৰ এইটো এতিয়া বিচনালৈ যাচোন, নাপায় নহয়, জুইৰ লগত খেল কৰি নাথাকে। এইটো দেউতা জাকটো দি থৈ গৈছে। এতিয়া এয়া মানুহজনে মানে বহুত দিনৰ পৰা কৈ আছিলে দেই লোকেল মুৰ্গী অকণ আনিম বুলি। তাৰপিছত যিহেতু তেওঁ নাছিলে, এতিয়া সেই ছোৱালীহঁতে খাওঁ বুলি ক'লে লোকেল মুৰ্গী অকণ লৈ আহিছিলে। তাকে এতিয়া বনাবলৈ লাগিব, সোনকালে ভাতকেইটা বনাই দিওঁ, সিহঁতেও সেই টোপনি ধৰিছেগৈ আছে। এতিয়া ভাতকেইটা ৰান্ধি আছোঁ ৰাতি সাজৰ কাৰণে। পিঁয়াজ, নহৰু, আদা এইখিনি কাটি লওঁ, সোনকালে ৰান্ধোঁ। কি খাই আছা তোমালোকে? মৰম কোনে আনিছিলে মৰম? এই মমায়েকে আহিছিলে, আপোনাৰ মমায়েক আহোঁতে সেই আইচক্ৰীম 4টামান লৈ আহিছিলে, তাকে খাই আছে। সি আহিলে গ'ল আৰু ডিউটিত আহিছিলে, তাৰপিছতে আহিলে গ'ল আৰু এতিয়া এয়া খাই আছে। সেইকেইটা লগতে মানে অঁতৰাই বাহিৰত যে আছিলে, সেই মমায়েকলৈ চাই ৰখি আছে। পিঘলি যাব, পটাপট খাই দিয়া। পটাপট খাই দিয়া। এই ৰাতি ভাত সাজ খাবলৈ লৈছোঁ। গৰমত মানে ভাত খাবলৈ মনেই যোৱা নাই, ইমান গৰম হৈছে বাৰু ন। তাৰপিছতে এয়া ভাত একাপ খাই মেলি লওঁ, আৰু লগতে সৰুপিতে খালে বাৰু দেই, ডাঙৰ দেহাই এয়া ভাত খাই আছে। আৰু লগত কি লৈ লৈছে গম পাইছেনে বাৰু? এয়া চাওকচোন, আলু ভুজিয়া লৈ লৈছে। এইফালে মাংস গৈছে, লগত আলু ভুজিয়া লৈ লৈছে। কম বাৰু এয়া। এতিয়া ভাতকেইটা খাই লওঁ, আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ।